বন্ধু বান্ধৱীসকল এইফালে চাওক কাম এটাত ব্যস্ত হৈ আছোঁ দেই কি বনাই আছোঁ চাওকচোন কাটি কাটি মই লেবেল বনাই আছোঁ বেটাৰ কিতাপত লগাবলৈ লেবেলৰ পইচাটো অলপমান মানে বচাওঁ বুলি ভাবিছোঁ লেবেল কিনি নানিলোঁ আৰু আগতে আমি আকৌ জিলো লগাই নাপালোঁ এনেকৈ কিতাপত আজিকালিহে জিল আৰু লেবেলটো নিজে বনাই লওঁ ভাবিলোঁ এবাৰ নিজে বনাই দিওঁ বেটাক ধুনীয়াকৈ ফুল চুল আঁকি দিম আৰু আগতে জিল আমি বাতৰি কাগজহে লগাইছিলোঁ আৰু ইলেকশ্যনৰ যে পোষ্টাৰবোৰ মাৰে কাগজৰ সেইবোৰ কি কৰোঁ ইলেকশ্যন যোৱাৰ পিছত খুলি আনি মাহঁতক দি দিওঁ মাহঁতে লগাই দিয়ে নহ'লে নিজে পৰাই নোৱাৰে একদম লগাই লওঁ আৰু স্কুললৈ লৈ গুচি যাওঁ আগৰ দিনত আকৌ বহিও নাছিলে এনেকুৱা আগতে দিস্তা বহিয়ে একদম দিস্তা হিচাপত আনি দিয়ে আৰু তাৰপৰা বেজি সূতাৰ লগত চিলাই দিয়ে তাৰপৰা জিল খুৱাই দিব আৰু সেনেকৈ স্কুললৈ লৈ যাওঁ মইতো 5লৈকে স্কুলৰ বেগ লৈয়ে পোৱা নাই 5ৰ পৰাহে স্কুলৰ বেগ লৈছোঁ নেকি কি লৈ গৈছিলোঁ গম পাইছে পলিথিন কাৰ ঘৰত বিয়া পাতিছে মানে বিয়াখনত প্ৰেজেণ্টবোৰ যে উঠে প্ৰেজেণ্ট খোলা দিনা যাওঁ আৰু একদম ধুনীয়া ধুনীয়া পলিথিনবোৰ লৈ আহোঁ সেই পলিথিনবোৰতে কিতাপ ভৰাই ভৰাই 4ৰ্থ শ্ৰেণীলৈকে লৈ গ'লোঁ গম পাইছে এনেকুৱা দিন পাৰ কৰিছোঁ বহুত দুখৰ দিন একেবাৰে আপোনালোকে এনেকৈ দিন পাৰ কৰিছিলেনে মোৰ নিচিনা ক'ব দেই